এখন সাংঘাতিক অবিশ্বাস্য যুদ্ধ এখন হ'ল। মই এতিয়াও বিশ্বাস কৰিব পৰা নাই। মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে বিজেপিয়ে ইমান বেছি সিট, ইতিহাসৰ আটাইতকৈ বেছিকৈ সিট তেওঁলোকে পালে, আৰু আমাৰ বিৰোধী কংগ্ৰেছ দলে ইতিহাসৰ আটাইতকৈ নিম্নতম সিট তেওঁলোকে পালে। মই এতিয়াও বিশ্বাস কৰিব পৰা নাই। মই আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত 30,000 ভোটৰ ব্যৱধানত জয়ী হ'ম বুলি আশা কৰিছিলোঁ। জয়ী হ'লোঁ প্ৰায় 18,000 ভোটত। মোৰ যিটো হিচাপ আছিলে সেই হিচাপ অনুসৰি মই 30+ জিকিম বুলি ভাবিছিলোঁ, কিন্তু জিকিলোঁ প্ৰায় 18,000 ভোটত। 12,000 ভোট কমিলে। তাৰমানে কিবা এটা কাৰণত অতি প্ৰবল ঢৌৱে আমাৰ সমষ্টিৰ 12,000 ভোট বিজেপি পিনে লৈ গ'ল। সেইকাৰণে মই ভাবোঁ যে দুটা ধৰণে গোটেই ইলেকশ্যনটোক আমি বিবেচনা কৰিব লাগিব। এটা হ'ল টেকনিকেল ছাইড, যে কিবা গণ্ডগোল আছে নেকি সেই দিশটো এবাৰ ভালকৈ চোৱা চিতা কৰাৰ দৰকাৰ। কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল যে সমষ্টিৰ পুনৰ্নিৰ্ধাৰণ, SR, আপোনাৰ প্ৰত্যেকগৰাকী মহিলাৰ হাতত 9,000 আৰু 10,000কৈ টকা তুলি দিয়াৰ ঘটনা, অসমৰ মুখ্যমন্ত্ৰীজনৰ এটা সমষ্টিত 2-3 বাৰ সভা সমিতি, বিজেপিৰ সাংগঠনিক স্থিতি, এই আটাইবিলাক স্থিতিৰ বিপৰীতে আমাৰ বিৰোধী পক্ষৰ যি দুৰ্বল অৱস্থান, এফালেদি বিজেপিৰ কোটি কোটি টকাৰ খৰচ, আৰু আমি কেইটামান সামান্য টকাৰে এখন অসমৰ যুঁজিবৰ কাৰণে ওলাই আহিছিলোঁ। এফালেদি আমাৰ দীৰ্ঘদিন ধৰি হতাশ হৈ থকা কৰ্মী, আৰু আনফালেদি মন কী বাত আদিৰ জৰিয়তে ডেইলি ইগনাইট কৰি থকা, ডেইলি খাৰ বাৰুদ দি থকা তেওঁলোকৰ এটা বাহিনী। এফালেদি আমি দেখিছিলোঁ যে আমাৰ যি সময়ত অসমৰ আমাৰ বিৰোধী নেতাসকলে মাত্ৰ এদিন, গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ মাত্ৰ এদিন একেলগ হৈছিলোঁ, আৰু এটা ঠাইত অকল লুৰিণজ্যোতি গগৈৰ খোৱাঙতহে কেৱল আমি 3জনে একলগ হৈছিলোঁ। তাৰ বাহিৰে একদিনো আমি কেম্পেইন কৰিব নোৱাৰিলোঁ। আনকি কেন্দ্ৰীয় নেতৃত্ব কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীয়ে তেওঁলোকেনো ক'ত কেম্পেইন কৰিলে। প্ৰিয়ংকা গান্ধীৰ লগত মই আছিলোঁ। প্ৰিয়ংকা গান্ধীয়ে যিকেইখন কেম্পেইন কৰিছে মোৰ লগত, সেইখনতো ভাল কেম্পেইন কৰিছে কিন্তু মই প্ৰিয়ংকাক প্ৰস্তাৱ দিছিলোঁ যে আপুনি 4 দিনৰ কাৰণে অসমত থাকি লওক, আৰু ৰাহুল 4 দিনৰ কাৰণে থাকি লওক, ৰাহুল গান্ধী ডাঙৰীয়া, আৰু আহক আমি একেলগে কেম্পেইন কৰিম। মই গৌৰৱ গগৈক প্ৰস্তাৱ দিছিলোঁ যে হেলিকপ্টাৰখনত আমি অনবৰতে একেলগে ঘূৰি থাকোঁ। বিভিন্ন টেকনিকেল কাৰণত সেইটো হৈ নুঠিল, আৰু বিশেষভাৱে বিৰোধী ঐক্যমঞ্চই সময়মতে আচলতে একতা নকৰাটো, ঐক্যবদ্ধ নোহোৱাটোৱে হ'ল প্ৰধান কাৰণ, যিটো কাৰণত আমি সুসংগবদ্ধভাৱে এটা চৰকাৰী বাহিনী, চৰকাৰী স্পন্সৰ, য'ত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আছে, য'ত তেওঁলোকৰ সকলো মেকানিজমে সহায় কৰিছে, তেওঁলোকৰ লাখ লাখ কোটি কোটি টকা খৰচ কৰিছে, চৰকাৰী টকাৰ ব্যৱহাৰ কৰিছে, 9,000 10,000 এনেকৈ এজন মানুহক দিছে, আৰু ঘৰে ঘৰে 2,000 1,000 প্ৰত্যেক ঘৰ মানুহৰ খামৰ ভিতৰত ভৰাই ভৰাই বিলাইছে। এনে এক ভয়াৱহ ইলেকশ্যন খেলিছে, আৰু তাৰ বিপৰীতে আমি কেৱল মানুহৰ চেণ্টিমেণ্ট, মানুহৰ মৰম, মানুহৰ আদৰ, সেইটোক লৈ ইলেকশ্যন খেলিছিলোঁ। গতিকে মই ভাবোঁ এখন অসম যুঁজ, কিন্তু তাৰ পাছতো এখন অবিশ্বাস্য যুঁজ। মোৰ এতিয়াও বিশ্বাস কৰিবলৈ মন যোৱা নাই, যে বিজেপিয়ে ইমান ভোটত জয়ী হ'ব পাৰে। এতিয়াও বিশ্বাস, আমি যদিও যুঁজখন অলপ অসমানকৈ দিছিলোঁ, তথাপিও মোৰ বিশ্বাস কৰিবলৈ মন যোৱা নাই এতিয়াও। তথাপি ৰাইজে মোৰ ওপৰত এক গভীৰ দায়িত্ব অৰ্পণ কৰিছে। ৰাইজৰ দলক
এইবাৰ অসমৰ এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল হিচাপে অসমৰ সমাজ জীৱনলৈ ৰাজনৈতিক জীৱনলৈ আগবঢ়াই দিছে। আমি 4 নম্বৰ দলত পৰিণত হ'লোঁ অসমৰ। যদিও এইবাৰ আমাৰ টাৰ্গেট আছিলে আমাৰ দলটোৰ ৰিকগনিশ্যন কৰাটো, আমি ৰেজিষ্টাৰ্ড পাৰ্টি ৰিকগনাইজ কৰাটো আমাৰ দায়িত্ব আছিলে। আমাক 6% ভোট অথবা 4জন বিধায়ক লাগিছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ আমি এলায়েন্স কৰাৰ কাৰণে আমি সেই সংখ্যাৰ ভোট আনিব নোৱাৰিলোঁ, কাৰণ আমি কেৱল 13জন ইলেকশ্যনত উঠালোঁ। গতিকে আমি 6% মানে 12 লাখ ভোট, 13 লাখমান ভোট, 13 লাখ ভোট অনাটো আমাৰ কাৰণে সম্ভৱপৰ হৈ নুঠিল। 13টা সমষ্টিত 13 লাখ ভোট অনাটো সম্ভৱপৰ হৈ নুঠিল। সেইকাৰণে এইবাৰ আমাৰ ৰিকগনাইজ কৰিব নোৱাৰিলোঁ। আৰু জাতীয় পৰিষদে মই ভাবোঁ যে নতুনকৈ কথাবিলাক চিন্তা কৰা দৰকাৰ, ভালকৈ গভীৰভাৱে তেওঁলোকৰ মাজত আলোচনা বিলোচনা কৰা দৰকাৰ। আৰু কংগ্ৰেছে আচলতে আকৌ সাগৰ মন্থন কৰিব লাগিব। এইখিনিয়ে মোৰ এতিয়া ক'ব লাগিব। বিৰোধী দলৰ প্ৰতি এটা কথা এটা আহিছে, এইটো কেনেকৈ? বিৰোধী দলৰ প্ৰতি এবাৰ নহ'ব চাগে। বিৰোধী দলৰ প্ৰতি হ'বলৈ 1/5 মানে 24জনমান মানুহ লাগে। 1/5 5 অংশ। হা, আৰু এটা কথা উত্থাপন হৈছে যে এবাৰ বিধানসভাত মাইনৰিটি সংখ্যা বৃদ্ধি হ'ল, বিৰোধী কি ক'ব? মাইনৰিটি সংখ্যা বৃদ্ধি হোৱা নাই, বিৰোধীৰ হৈছে। বিৰোধীৰ এতিয়াতো কংগ্ৰেছ দলৰ কাৰণে এইটো বহুত ডাঙৰ চেলেঞ্জ হৈ গ'ল। অকল এজন তেওঁলোকৰ আমাৰ সংখ্যাগৰিষ্ঠ মানুহৰ বিধায়ক আৰু তেওঁলোকৰ 18জন মাইনৰিটি বিধায়ক, এইটোতো তেওঁলোকৰ কাৰণে ভয়ানক এটা চেলেঞ্জ। এই কথাটো কংগ্ৰেছক আমি আগতে কৈছিলোঁ, ইলেকশ্যনৰ আগত মই বাৰম্বাৰ কৈছিলোঁ। লাষ্টত চাব, বাৰম্বাৰ কৈছিলোঁ, সুধি চাওক আপোনালোকে হয় নে নহয়। একবাৰ সুধি চাওক, মই কৈছিলোঁ লাষ্টত আমাক এটাও চিট যেতিয়া দিয়া নাছিলে, মই বাৰম্বাৰ কৈছিলোঁ যে চাব লাষ্টত চব মুছলমান মানুহবিলাকে জিকি আহিব, আপোনালোকৰ এটাও নিজিব পাব। কংগ্ৰেছ এতিয়া আচলতে মুখ্যমন্ত্ৰীয়ে যিধৰণে কৈছিলে যে মিয়াৰ দল, সেই ধৰণে তেওঁলোকে সেই মুখ্যমন্ত্ৰীয়ে নকয় কি চাওক, মুখ্যমন্ত্ৰীৰ কথাত মই নাই। মুখ্যমন্ত্ৰীয়ে যিটো নেৰেটিভ তৈয়াৰ কৰিব খোজে সেই নেৰেটিভটোত কোনো মানুহ যোৱা উচিত নহয়। মুখ্যমন্ত্ৰীয়ে যিটো নেৰেটিভ তৈয়াৰ কৰে সেইটো এটা ভয়াৱহ সাম্প্ৰদায়িক নেৰেটিভ, আৰু এনেকুৱা কোনো কমিউনেল মানুহক কোনো মানুহে ছাপোৰ্ট কৰা উচিত নহয়। লুৰিণ মোৰ ভাই আৰু সি পৰাজিত হোৱাটো, গৌৰৱ মোৰ ভাই, সি পৰাজিত হোৱাটো মোৰ কাৰণে ডাঙৰ লছ, আমাৰ অসমৰ কাৰণে ডাঙৰ লছ, বিধানসভাৰ কাৰণে ডাঙৰ লছ। দেৱব্ৰত দা জিকি অহাটো অত্যন্ত প্ৰয়োজন আছিলে। এই 3জন মানুহক অসমৰ দৰকাৰ আছিলে, এই 3জন মানুহক, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু আপোনাৰ দেৱব্ৰত শইকীয়া, আৰু দৰকাৰ আছিলে এইবাৰ বিধানসভাত মই একদম ছেটিছফাইড হৈ গ'লোহেঁতেন। 2জন আটাইতকৈ ধুমুহাত আমি 2জন জিকাইছোঁ, 2জন জিকিছে, ৰাইজে জিকাইছে। এই যে 2জন জিকাইছে, আৰু এজন যদি মোৰ এগৰাকী মোৰ শিষ্যই বুলি ক'লোঁ আৰু জ্ঞানশ্ৰী বৰা, জ্ঞানশ্ৰীক যদি এইবাৰ জিকাই আনিব পাৰিলোহেঁতেন, তেতিয়াহ'লেতো আপোনালোকে বিধানসভাত 3টাই দেখাই দিলেহেঁতেন আমি। অকণমান সময় লাগে তাৰমানে তাত কথা ক'বৰ কাৰণে। এতিয়া দুজনে আগতে 2 মিনিট পাইছিলোঁ, এতিয়া 4 মিনিট সময় পাম। চেয়াৰমেন আলী তেওঁ জয়লাভ কৰিছে, মানে চেয়াৰমেন আলীটো আমাৰে মানুহ। চেয়াৰমেন আলীক আমিয়ে মানে একচুৱেলি জিকাবলৈ লৈ গৈছিলোঁ। গতিকে চেয়াৰমেন আলী মানে জিকাটো ভাল কথা হৈছে। তেওঁ চোকা বিধায়ক, খালি মাজে মাজে গণ্ডগোলীয়া কথা কৈ দিয়ে, সেইটোতে গণ্ডগোল হৈ যায়। সেইকাৰণে মই তেওঁক প্ৰতিশ্ৰুতিবদ্ধ কৰি লৈছিলোঁ, মোৰ লগত থাকিলে তেওঁ এটা গণ্ডগোলীয়া কথা নক'লেহেঁতেন। মই চেয়াৰমেন আলী জিকাৰ কাৰণে অভিনন্দন জনাইছোঁ। তেওঁ অসম বিধানসভাৰে এজন চোকা বিধায়ক, কিন্তু তেওঁৰ মুখখনত অকণমান মানে তেওঁ কাষত বহি তেওঁক দম দিব পৰা মানুহ এটা লাগিব। ফটকৈ মানে আৱেগিক উত্তেজিত হৈ যায়, চুগাৰ টুগাৰ আছে চাগে, তো ফটকৈ উত্তেজিত হৈ যায়, সেই সময়ত টানি ধৰিব লাগে খালি। এতিয়া যিসকল তৃণমূল কৰ্মী আছে তেওঁলোকে ভাগি পৰিছে, তেওঁলোকে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।